বয়ন শিল্প উদ্যোগ স্থাপনেৰে স্বাৱলম্বী হৈ উঠা গোলাঘাটৰ এগৰাকী মহিলা। এটা সময়ত অসমৰ মহিলাসকলৰ এক বিশেষ অংগ আছিল তাঁতশাল। গাঁৱৰ ঘৰখনত এখন তাঁতশাল থকাটো ঘৰখনৰ গৃহিণীৰ গৌৰৱ। তাঁতশালখনতেই ৰচিছিল অজস্ৰ সপোন। পশ্চিম সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি অসমীয়া গ্ৰাম্য সহজীৱনৰ মহিলাসকলৰ এক অপৰিহাৰ্য অংগ তাঁতশাল চেগা চেৰুকাকৈহে বৰ্তমান গাঁও সমাজত দেখিবলৈ পোৱা যায়। পশ্চিমীয়া পোছাকৰ প্ৰতি আগ্ৰহী বুলিয়ে কওক বা বজাৰত উপলব্ধ সহজলভ্য পোছাক বা অনলাইন শ্বপিঙৰ প্ৰতি আসক্ত হৈ পাহৰি পেলাইছে শিপিনীৰ অতি আদৰৰ তাঁতশালত বোৱা কাপোৰলৈ। লাহে লাহে কমি আহিছে তাহানিৰ ঘৰত সেই সূতা কাটি কাপোৰ বোৱাৰ পৰিৱেশ। পুৰণিকলীয়া ঐতিহ্য বহন কৰা অসমৰ এই তাঁতশাল অতীত হোৱাৰ দিশে নেকি? তাৰ হয় এক সম্ভাৱনাপূৰ্ণ প্ৰশ্ন। হয়, মহামানৱ মহাত্মা গান্ধীয়ে অসমৰ শিপিনীয়ে তাঁতশালত বোৱা কটা ফুলৰ চানেকিৰে বুটা পচা কাপোৰ দেখি অভিভূত হৈ পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। এনে আপুৰুগীয়া অসমৰ কুটিৰ শিল্প তথা গ্ৰাম্য সহজীৱনৰ বিশেষ অংগক জীয়াই ৰখাৰ ক্ষেত্ৰত এক অনন্য নিদৰ্শন দাঙি ধৰিছে গোলাঘাটৰ এগৰাকী স্বাৱলম্বী মহিলা হেমা চৌধুৰী গগৈ। একাগ্ৰতা আৰু কৰ্মোদ্যোগী মন থাকিলেই যে অসমত স্বাৱলম্বিতাৰ ঠিকনাৰে মানিক বুটলিব পাৰি, তাৰ এক অংশ বিশেষ হৈ পৰিছে এগৰাকী উদ্যমী মহিলা। গোলাঘাটৰ ৰঙাজানৰ নিজ বাসগৃহত স্থাপন কৰিছে এটি বয়ন শিল্পৰ উদ্যোগ। তেওঁৰ এই উদ্যোগটোত বৈ উলিয়াইছে গামোচা, পাট মুগাৰ চাদৰ মেখেলা, চুৰিয়া, চোলা। উল্লেখযোগ্য যে 2 বছৰৰ পূৰ্বে স্থাপন কৰা এই উদ্যোগটিত স্থাপন হৈছে 10খন শাল। 10খন শালৰ ভিতৰত সংস্থাপন দিবলৈ সক্ষম হৈছে 7ৰ পৰা 10টাকৈ পৰিয়াল। সংস্থাপিত হৈ আনন্দিত সেই শালৰ শিপিনী। সম্পূৰ্ণ থলুৱাভাৱে এই উদ্যোগটিত কাপোৰ বৈ উলিওৱা হয়। লগতে অতি উন্নত মানৰ কাপোৰসমূহ গোলাঘাটৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ পঠিয়ায়। বছৰত 5ৰ পৰা 7 লক্ষাধিক টকা উপাৰ্জনেৰে স্বাৱলম্বী হৈ পৰা হেমা চৌধুৰী গগৈয়ে স্থানীয় মহিলা তথা শিপিনীসকলক আগবাঢ়ি আহি বয়ন শিল্পৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়। গোলাঘাটৰ সমাজ জীৱনত সামাজিকভাৱে আগবঢ়া এগৰাকী উদ্যমী নাৰীৰ সফলতা আদৰ্শ হ'ব যুৱ প্ৰজন্ম তথা আন দহগৰাকীৰ। নমস্কাৰ, মোৰ নাম হেমা চৌধুৰী গগৈ, ঘৰ গোলাঘাট ৰঙাজান। আমাৰ বস্ত্ৰ উদ্যোগটোৰ নাম হেমা হেণ্ডলুম। ঘৰৰ সকলোৱে সেই নামটো পচন্দ কৰিলে, সেই হিচাপে হেমা হেণ্ডলুমে ৰাখিলোঁ। 2022 চনৰ পৰা মই এৰাধৰাকৈ কৰি আছোঁ, কিন্তু 2023ৰ শেষৰ ফালৰ পৰা ভালদৰে কৰিছোঁ আৰু বহলাই কৰিছোঁ অলপ। যেতিয়া জাতি মাটি ভাষা সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰোঁ, তেতিয়া আমি কোনোবাখিনিত এনেকুৱা ভাৱ হয় আমি হাতে কামে কৰিব লাগিব নেকি, আৰু সেইখিনি কৰিবলৈ যাওঁতে মই চিন্তা কৰিলোঁ গামোচাখনৰ কথা। আমাৰ আচলতে যি আমাৰ অসমীয়া জাতিৰ স্বাভিমান গামোচাখন, সেই গামোচাখন বৰ্তমান বহিৰাজ্যৰ পৰা আমদানি হৈ আছে।
আৰু সেই কোনো ধৰণৰ বৈশিষ্ট্য নথকা গামোচাখন যেতিয়া আমি সভাই সমিতিয়ে বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আমি গামোচাখন আদৰি লোৱা দেখোঁ, তেতিয়া আমাৰ দুখ লাগে। কাৰণ আমাৰ থলুৱা যিখন গামোচা, সেই গামোচাখন প্ৰায় আমাৰ ক্ৰয় কৰি অনুষ্ঠানবিলাকত ব্যৱহাৰ কৰা দেখা নাযায়। তেতিয়া মই ভাবিলোঁ যে এই গামোচাখন, আৰু মই যিমান পাৰোঁ সেই গামোচাখন মই হাতেৰে নুচোঁ, মানে চুবলৈ অকণমান দিগদাৰ পাওঁ। আৰু সেইটো হিচাপত ভাবিলোঁ যে আমি যেতিয়া বস্তুটো আঁতৰাবলৈ চেষ্টা কৰিছোঁ, মই সেই বস্তুটোৰ প্ৰতি আক্ষেপ আছে মোৰ, বা বাহিৰৰ আমদানিকৃত আমাৰ গামোচাখনৰ প্ৰতি। গতিকে মই তাৰ সেইখিনি উৎপাদন কিমান কৰিব পাৰিছোঁ, মই সমাজলৈ কি দিব পাৰিছোঁ, সেইটো চিন্তা কৰি তেতিয়া মই গামোচা লগোৱাৰ কথা চিন্তা কৰিলোঁ, যে মই ঘৰত গামোচা লগাওঁ, অন্ততঃ মোৰ পৰিয়ালটোৱে গামোচাখিনি ব্যৱহাৰ কৰিলেও যথেষ্ট। সেই বুলি ভাবি গামোচা প্ৰথমতে আৰম্ভ কৰিলোঁ। তাৰ পাছত দেখিলোঁ যে গামোচাক যিদৰে ৰাইজে আদৰি লৈছে, মোৰ ভাল লাগিছে। যেতিয়া কোনোবা এখন সভালে বা বিয়াই সবাহে মোৰ ইয়াৰ পৰা গামোচা 50খন, 60খন, 100খনলৈকে যেতিয়া ক্ৰয় কৰি লৈ যায়, তেতিয়া মোক খুব ভাল লাগে, মই অকণমান কিবা এটা দিব পাৰিছোঁ। আৰু সেইখিনি কৰিবলৈ যাওঁতে চাদৰ মেখেলা কথাটো আহি গ'ল। মেখেলা চাদৰ এতিয়া গোটেই বজাৰত আজিকালি পাট মুগা বা পাট মুগা বুলি ক'লে মানে আমি এটা নিৰ্ভেজাল বস্তু পাবলৈ আমি চিন্তা কৰিব লাগে। গতিকে সেই নিৰ্ভেজাল বস্তুটো দিবৰ বাবে আচলতে হেমা হেণ্ডলুমৰ সৃষ্টি কৰিছোঁ বুলি ক'ব লাগিব। মাত্ৰ ক্ষুদ্ৰ প্ৰয়াস মানে সেয়া আৰু। বৰ্তমান মোৰ 10খন আছে, 7খন ৰানিং হৈ আছে। 7গৰাকীয়ে বোৱনী আছিলে, কিন্তু কেইগৰাকীমান এতিয়া বৰ্তমান ঘৰলৈ গৈছে। কিন্তু 7টা পৰিয়ালক সংস্থাপন দিবলৈ মই পাৰিছোঁ বা চেষ্টা চলাই আছোঁ, সেইটো বুলি মই ভাবিছোঁ। প্ৰায় 10খন শালমূল ইতিমধ্যে মোৰ ৰেডি হৈছে। গতিকে মই আৰু 3জনক মই ইয়াত লগাব পাৰিম। আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া শিপিনীসকলক মই সদায় আহ্বান জনাই থাকোঁ যে আপোনালোক আহক, শিকক। অন্ততঃ বেলেগ নোৱাৰিলেও আপোনালোকে সৰুকৈ হ'লেও ঘৰত নিজৰ যিখিনি সাজ পোছাক, সেইখিনি তৈয়াৰ কৰি ল'বলৈ যাতে আপোনালোকে চেষ্টা কৰিব পাৰে। আচলতে ব্যৱসায় কৰি যিটো আমেজ পোৱা যায়, সেইটো মই ভাবোঁ চাকৰি জীৱনত হ'ব পাৰে, বিলাসিতা জীৱন চাকৰিত বা বহুত টকা পইচা হ'ব পাৰে। কিন্তু আমি যেতিয়া এটা সৃষ্টিমূলক কাম কৰোঁ, তেতিয়া আমি তাত এটা সুকীয়া আনন্দ লাভ কৰোঁ। আৰু নৱপ্ৰজন্মৰ কাৰণে মই এইটোৱে আহ্বান জনাম যে চাওক, আমাৰ অসমত বহুত সুবিধা আছে, তেনেকুৱা বহুত উৎস আছে আমি ব্যৱসায় কৰিব পৰা। বাহিৰৰ মানুহে আহি কেনেদৰে কৰি আছে, গতিকে সেই ব্যৱসায়বিলাক আমাৰ যুৱ প্ৰজন্মই হাতত তুলি ল'ব লাগে। যোৰহাটৰ ৰাইজে আদৰি লৈছে, আৰু যোৰহাট, তিনিচুকীয়া, দুলীয়াজান, বঙাইগাঁওলৈকে বৰ্তমান মোৰ কাপোৰ গৈছে।